ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে অতি গুৰুত্বপূৰ্ণ খবৰ। আজি মুকলি কৰা হৈছে অসমৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা ইয়াৰ লিংক মুকলি কৰা হৈছে। আজি আপোনালোকে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, য'ত চিকিৎসা ব্যয় চৰকাৰৰ ফালৰ পৰা আপোনাক বহন কৰা হ'ব। ইয়াৰ বাবে ৱেবছাইট মুকলি কৰিছে mmlsay.assam.gov.in ৰ জৰিয়তে ইয়াৰ আবেদন লৈ থকা হৈছে। আবেদন কৰিবৰ বাবে আপোনালোকে এই ৱেবছাইটটোলৈ আহিব mmlsay.assam.gov.in। ইয়ালৈ অহাৰ পিছত আপোনালোকে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। ইয়াত আপুনি ইমপ্লয়াৰ নে পেঞ্চনাৰ চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ পান নাম্বাৰ নহ'লে পান নাম্বাৰ দি আপুনি ইয়াত দিব লাগিব। দিয়াৰ পিছত নাম্বাৰটো আপুনি বহাব লাগিব। পান দিলে পান নাম্বাৰ নহ'লে পান নাম্বাৰ আপুনি বহাব। ইয়াৰ পিছত মোবাইলৰ নাম্বাৰটো বিচাৰিছে। ইয়াৰ পিছত প্ৰচিড অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো বহোৱাৰ পিছত প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো খোল খাব। আপোনাৰ গোটেই ডিটেইলছ ইয়াত দেখিবলৈ পাব আৰু ইয়াত আপুনি আপোনাৰ ডিপেণ্ডেণ্ট এড কৰিব পাৰিব। আপোনাৰ যিসকল নমিনি আছে আৰু লগতে যিসকল ডিপেণ্ডেণ্ট আছে তেওঁলোকৰ ডিটেইলছ আপুনি ইয়াত এড কৰিব লাগিব। তেওঁলোকৰ আধাৰ কাৰ্ড লাগিব, লগতে আপুনি একপি ফটো আপলোড কৰিব লাগিব। ফেমিলি ফটোগ্ৰাফ আপুনি ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত এড কৰিব। এড কৰাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আই এগ্ৰি অপশ্যনত ক্লিক কৰিব। আই এগ্ৰি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন সম্পূৰ্ণ হ'ব। কিন্তু মনত ৰাখিব ইয়াত সকলো ডিটেইলছ আপুনি ভৰাব লাগিব। লগতে ডিপেণ্ডেণ্টৰ আধাৰ কাৰ্ডো আপুনি ইয়াত ভৰাব লাগিব আৰু ডিক্লেৰেশ্যন বক্সত আপুনি ক্লিক কৰিব লাগিব, নহ'লে আপোনাৰ এপ্লিকেশ্যন ছাবমিট নহ'ব। সকলো কাম কৰাৰ পিছত আপোনাৰ ছাবমিট হৈ যাব।